ৰাতিপুৱা ভাইটি আহি গম পায় দোকান খুলিব আছে প্ৰায় 2 লাখ টকাৰ ৰবৰ বস্তু আৰু কেছ আছিল 10,000 বুলি কৈছে 10,000 আৰু সোণৰ বস্তু আছিল মোটামুটি 12 গ্ৰামমান আছিল কাষ্টমাৰে দিয়ে জমা দিয়া ৰিপেয়াৰিঙৰ কাম প্ৰায় 2 লাখ টকাৰ সম্পত্তি লৈ গ'ল 2 লাখতকৈ বেছি হ'ব মোটামুটি 12 গ্ৰাম সোণ আছে আৰু তাতে ইনক্লুডিং হ'ব এইটো ইয়াতে বকত আমি টাউনত সেই নাথাকে নেকি আৰু কি কোনো তালাচী নাথাকে আৰু কি থকা বুলি কৈছে তেখেতে থানাত গৈছোঁ কোনে ডিউটিত থকা বুলি কৈছিলে কোন আছিল তেনেকৈ নাজানো আৰু কি কৈছে এতিয়া আপোনালোকৰ তাত আহিলে এজাহাৰ দিব দিছে ৰাতিপুৱা ভাইটি আহি গম পায় দোকান খুলিব আছে প্ৰায় 2 লাখ টকাৰ ৰবৰ বস্তু আৰু কেছ আছিল 10,000 বুলি কৈছে 10,000 আৰু সোণৰ বস্তু আছিল মোটামুটি 12 গ্ৰামমান আছিল কাষ্টমাৰে দিয়ে জমা দিয়া ৰিপেয়াৰিঙৰ কাম প্ৰায় 2 লাখ টকাৰ সম্পত্তি লৈ গ'ল 2 লাখতকৈ বেছি হ'ব মোটামুটি 12 গ্ৰাম সোণ আছে আৰু তাতে ইনক্লুডিং হ'ব এইটো ইয়াতে বকত আমি টাউনত সেই নাথাকে নেকি আৰু কি কোনো তালাচী নাথাকে আৰু কি থকা বুলি কৈছে তেখেতে থানাত গৈছোঁ কোনে ডিউটিত থকা বুলি কৈছিলে কোন আছিল তেনেকৈ নাজানো আৰু কি কৈছে এতিয়া আপোনালোকৰ তাত আহিলে এজাহাৰ দিব দিছে ৰাতিপুৱা ভাইটি আহি গম পায় দোকান খুলিব আছে প্ৰায় 2 লাখ টকাৰ ৰবৰ বস্তু আৰু কেছ আছিল 10,000 বুলি কৈছে 10,000 আৰু সোণৰ বস্তু আছিল মোটামুটি 12 গ্ৰামমান আছিল কাষ্টমাৰে দিয়ে জমা দিয়া ৰিপেয়াৰিঙৰ কাম প্ৰায় 2 লাখ টকাৰ সম্পত্তি লৈ গ'ল 2 লাখতকৈ বেছি হ'ব মোটামুটি 12 গ্ৰাম সোণ আছে আৰু তাতে ইনক্লুডিং হ'ব এইটো ইয়াতে বকত আমি টাউনত সেই নাথাকে নেকি আৰু কি কোনো তালাচী নাথাকে আৰু কি থকা বুলি কৈছে তেখেতে থানাত গৈছোঁ কোনে ডিউটিত থকা বুলি কৈছিলে কোন আছিল তেনেকৈ নাজানো আৰু কি কৈছে এতিয়া আপোনালোকৰ তাত আহিলে এজাহাৰ দিব দিছে